কালিপা স্কুল খুলিব যে সেইকাৰণে মই আজি চাফা কৰাই আছোঁ আহোঁতে খুলিলোঁ খুলি পেলাই মই পানী আছে দেই এতিয়া ফটো একদম ক'ত আছে লাষ্টৰ বেঞ্চত আছে ছাৰ মিডিল ৰোড তলত আছে তলত এইফালে এই ৰাস্তাতে দরজা খুলি থব লাগে দরজা খুলি থব লাগে এনেকে ওলাই গুচি যায় এই দরজা খুলি থব লাগে এনেকে যা আকৌ আকৌ সোমাইছে যা ওলাই যা ঐ ঐ ঐ ঐ ঐ যা 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 ওলাই যা এফালে যাই এফালে যাই আও যাবলা ও খাম আও ও না নাই যাওঁ এতিয়া কৈছে ফোন কৰিলে এটা সাপ সোমাইছে বুলি আৰু মই জানো এইটো মোচাগুমি হ'ব সেইকাৰণে মই আহিলোঁ আহি পেলাই সাপটোত চাইছোঁ সেই ৰুমৰ ভিতৰত সোমাই আছিলে আৰু স্কুলখন চাফা কৰিছে কালিৰ স্কুল আৰম্ভ হ'ব আৰু তৎকালীন সাপটো উলিয়াই পেলাই মই তেওঁলোকক বাহিৰ উলিয়াই দিলোঁ আৰু ভালকৈ সাপটো গুচি গ'ল মোৰ হেডমাষ্টাৰ আছে হেডমাষ্টাৰে ক'ব কৈছে কেনেকৈ হৈছিলে কি দেখিছিলে ছাৰ তাৰমানে অহাকালিৰ পৰাই আমাৰ স্কুলখন খুলিব খোলাৰ আগতে আমি গোটেই ষ্টাফ আৰু ৰান্ধনী গ্ৰুপ লৈ পেলাই ভাবিছোঁ আজি গোটেই চাফা চিকুণ কৰিম চাফা চিকুণ কৰোঁতে আমি মানে ক্লাছৰুম খুলি পেলাই যেতিয়া আমাৰ ৰান্ধনীয়ে মানে মটৰৰ ছুইচ দিব যায় তেতিয়া সাপডাল একদম দাঙি উঠি যায় উঠি পেলাই ভয়তে ছাৰ ডাঙৰ সাপ সোমাইছে আমি যাওঁ আমি ওই ছাৰ যে বা সঁচাকৈ ডাঙৰ সাপ আমিতো নাজানো ছাৰ তথা মই আপোনাক ফোন কৰিলোঁ আপোনাক ফোন কৰোঁতে আপুনি ক'লে ঠিক আছে মই গৈ আছোঁ গতিকে আপোনাক বহুত বহুত ধন্যবাদ আপুনি এইটো নহয় ইয়াৰ আগতেও এবাৰ আহি আমাৰ স্কুলত সাপটো ধৰি পেলাই আমাৰ ল'ৰা ছোৱালীক মানে বিপদৰ পৰা ৰক্ষা কৰিছে সেইটো কাৰণে মই আমাৰ স্কুল তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আপুনি সুন্দৰকৈ এই সাপৰ কোনো বিনিষ্ট নোহোৱাকৈ ছাৰ আপুনি যেনেকৈ সাপটো উলিয়াই পেলাই মুক্তি কৰিলে তাৰ কাৰণে সাপৰো ধন্যবাদ দিব আপোনাক আমিও আপোনাক ধন্যবাদ দিছোঁ আৰু এইটো মানে কি স্কুল পৰিৱেশটো চাফা চিকুণ কৰিবই লাগিব যিহেতু কালিৰ পৰা আমাৰ স্কুল আৰম্ভ হ'ব আপোনাৰ স্কুলখন সঁচাকৈ বৰ ধুনীয়া এ প্লাছ পাইছে না ছাৰ আমি 5 বাৰ পাইছোঁ ছাৰ 5 বাৰ এ প্লাছ পাইছে আৰু কি লাগে আৰু ছাৰ এবাৰ ছাৰ আমি PMC এৱাৰ্ডো পাইছোঁ ছাৰ PMC ইমান ধুনীয়া কৰি ৰাখিছে পৰিৱেশটোৱে ভাল হৈছে মই সোমাই আহি পেলাই পৰিৱেশটো ভাল হৈছে আৰু এইটো মোচোৰাগম সাপ বুলি কয় এইটো দাৰাইজ বুলি কয় বেংগলী মানুহে আৰু হলাবাৰী বুলিও কয় আৰু এইটো অবিষাক্ত সাপ ইয়াক সেইকাৰণে আমি তাৰমানে ই আপোনাক ক্ষতি নকৰে ই মানুহক ক্ষতি কৰিব পৰা ক্ষমতা তাৰ হাতত নাই হা ই যদি এটা ভেকুলী মাৰি খালে এটা চৰাই মাৰিব পাৰে কিন্তু তাৰ বিষ নাই কিন্তু বিষ নোহোৱাকৈ মাৰিব বিচাৰে হা সেইকাৰণে মই আপোনাক ক'লোঁ এই সাপটো যদি কামোৰেও টিটেনাছ এটা ল'লে হ'ব ইমান চিন্তা কৰিবলগা নাই আৰু মই ধুনীয়াকৈ উলিয়াই দিছোঁ কাৰণ এইটো আপোনাৰ সাপটো ইয়াত থকাটো আপোনাৰ কাৰণে ভাল আপোনাৰ পৰিৱেশটোৰ কাৰণে ভাল এই সাপটোৰ জেগাত যদি আজি বিষাক্ত সাপ হোৱাহেঁতেন আপোনাৰ চিন্তাৰ কাৰণ হ'লহেঁতেন কাৰণ যদি ফিটি সাপ হোৱাহেঁতেন বা ক'লা শংখ হোৱাহেঁতেন বা গোৱালা সাপ হোৱাহেঁতেন তেতিয়া অলপ চিন্তাৰ কাৰণ হ'লহেঁতেন আৰু যিহেতু এইটো মোচাগুম সাপ এনেকুৱা এটা নহ'লে 10টা থকাতহে লাগে আপুনি একেলগে লাগে আপোনাৰ পৰিৱেশটো আৰু সুন্দৰ হ'ব ইয়াত কুমটি নহ'ব ইয়াত ভেকুলী নহ'ব ইয়াত নেগুনি নহ'ব ইয়াত এন্দুৰ নহ'ব ইয়াত চিকা নহ'ব এই গোটেইখিনি তাৰমানে ই আপোনাক ছেফলি কামখিনি কৰি থাকিব যিখিনি আপোনাৰ ক্ষতিকাৰক এই কামখিনি ই কৰি থাকে সুকলমে সেইকাৰণে আমি ইয়াক অসমীয়া মানুহে কওঁ বাৰী ৰখীয়া বহুত মানুহে কয় ইয়াক বাৰী ৰখীয়া বুলি কয় বাৰীখন ৰখাই থাকে কি চকীদাৰ বেয়া বস্তুবিলাক আহিব দি দেখাই দিয়ে কুমটি পাই দি কৰি চব সেইকাৰণে আপোনাৰ এই সাপটো সঁচাকৈ বৰ ভাল সাপ আৰু ভদ্ৰ সাপ বুলি কওঁ মই তেনেকৈ ওলাই গৈছে আপুনি মোৰ ভাষাত ভদ্ৰ সাপ আপুনি ওলাই যায় সি আপোনাৰ কথা শুনি ওলাই আছে আৰু মই সেইকাৰণে তাক কৈছোঁ সি কথা শুনেতো শুনে আৰু ডাঙৰ কথা কি জানে মই যাৰ ঘৰতে ধৰোঁ ৰেস্কিউ কৰোঁ আৰু বহুতে সাপ ৰেস্কিউ কৰিছে মই দেখিছোঁ বেগত নভৰাব সাপটো ধুনীয়াকৈ তেওঁৰ বাৰী চকুতে এৰি থৈ আহিব কাৰণ ইয়াৰ নামেই হ'ল বাৰী ৰখীয়া ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।